Hello students, welcome back to our MNS classes. তো আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় 2 অনুশীলনী 2.2 ৰৈ যোৱা বাকীবোৰ প্ৰশ্নখিনি। ইয়াৰ আগৰ ক্লাছত আমি কুৱেশ্যন 1 নম্বৰখিনি আলোচনা কৰিছিলোঁ। তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ইয়াৰ আগৰ ভিডিঅ'ত আমি ইয়াৰে গোটেইখিনি এনসাৰ কৰাই দিছোঁ। আজি আমি 2 নম্বৰৰ গোটেইখিনিৰ এনসাৰ পাম। চাবা 2 নম্বৰত কি ক'লে যে তলৰ জোড়কেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। এতিয়া চোৱা ইয়াতে আমাক কি দি আছে, ইয়াতে চোৱা কি দি আছে, প্ৰথমটোত দি আছে 1/2, -1। এটা দুটা মান দি আছে। ইয়াৰে প্ৰথম মানটোক আমাক এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে। সেই দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি, প্ৰথম মানটো কি বুজাইছে, সমষ্টি বুজাইছে, আৰু দ্বিতীয় মানটো গুণফল বুজাইছে বা পূৰণফল বুজাইছে। যদি সেই দ্বিঘাত বহুপদটোৰ সমষ্টি বা যোগফল 1/4 হয় আৰু পূৰণফল -1/2 হয়, তেন্তে সেই দ্বিঘাত বহুপদটো কি আছিল নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা এটা দ্বিঘাত বহুপদ শূন্য দিয়া থাকিলে বা শূন্যবিলাকৰ সমষ্টি আৰু গুণফল দিয়া থাকিলে সেই দ্বিঘাত বহুপদটোৰ নিৰ্ণয় কৰাৰ দুটা নিয়ম আছে। এটা নিয়ম অলপ দীঘল হয় আৰু এটা অলপ সৰু হয়, সূত্ৰৰ সহায়ত কৰি। সূত্ৰৰ সহায়ত কৰিলে অলপ সৰু হয়। আমি ইয়াৰে উত্তৰবিলাক সূত্ৰৰ সহায়ত কৰিম। চাবা কি আছিলে 2 নম্বৰ সলিউশ্যন। ইয়াত প্ৰথম মানটো আমাৰ কাৰ মান বুজাইছে বুলি ক'লে, শূন্য দুটাৰ যোগফল। আকৌ শূন্য দুটাক সাধাৰণতে আমাৰ আলফা আৰু বিটাৰে বুজোৱা হয়, অৰ্থাৎ আলফা প্লাছ বিটা ইকুৱেল দি আছে আমাৰ 1/4। আৰু শূন্য দুটাৰ পূৰণফলক আলফা ইনটু বিটাৰে বুজোৱা হয়, যাৰ মান দি আছে আমাৰ -1। এতেকে বহুপদটো আৰু সেই বহুপদটো বনোৱাৰ ফৰ্মুলাটো আছিলে আমাৰ এইটো k হোল ইনটু x² মাইনাছ আলফা প্লাছ বিটা হোল x প্লাছ আলফা। এতিয়া যাৰ মান আছে বহাই দিম। এতিয়া কেটো হ'ল আমাৰ ধ্ৰুৱক পদ, কেটোৰ মান ল'ম কৈ আছোঁ পিছত। এতিয়া চোৱা বাকীখিনি বহাই দিয়া। কে থাকিল, এইফালে থাকিল আমাৰ x²। ইয়াতে আলফা প্লাছ বিটাৰ মান কিমান আছে আমাৰ 1/4 আছে, লগত থাকিব আমাৰ x। আকৌ আলফা ইনটু বিটাৰ মান আছে আমাৰ -1। এইটো ব্ৰেকেট গুচাই এইটো ব্ৰেকেট দিব পাৰি। এইবাৰ কি হ'ল চাবা, এই যে ভিতৰৰ ৰাশিখিনি আছে, x² তলত 1 আছে আৰু 1/4 লগত x, ইয়াৰ তলত আমাৰ 4 আছে, ইয়াৰ তলত 1 আছে। আমি কেৰ মান কি বহাম, এই যে আমাৰ সংখ্যাবিলাক আছে, এই ইয়াৰে তলৰ সংখ্যাবিলাকৰ আমি কি ল'ম, লসাগু ল'ম। তলত কি আছে, ইয়াতে 1 আছে, ইয়াতে 4 আছে আৰু ইয়াতে 1 আছে, মানে 1 4 1। এই সংখ্যা তিনিটাৰ লসাগু কিমান হ'ব, 4। এতিয়া লসাগু যিমান হয় কেৰ মান সিমান বহাই দিম। এতিয়া লসাগু কিমান পাইছোঁ আমি 4, এতিয়া 4 বহাই দিম। x² মাইনাছ 1/4x মাইনাছ 1। এতিয়া ছাইডত লিখি দিবা k ইকুৱেল 4। এতিয়া ক্যালকুলেশন কৰি দিয়া, 4 পূৰণ কৰি দিলে কিমান হ'ব, 4x²। এই 4 4 কেঞ্চেল যাব, -x আৰু এৰে পূৰণ কৰিলে এইটো, অৰ্থাৎ 1/4 সমষ্টি বিশিষ্ট আৰু -1 গুণফল বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব আমাৰ 4x² মাইনাছ x মাইনাছ 1। এইবাৰ নেক্সট 2 নম্বৰটো চোৱা। 2 নম্বৰটোৰ কাৰণে মই মুছি দিছোঁ, চাবা লিখি লোৱা। এবাৰ 2 নম্বৰটো চাবা। তা 2 নম্বৰটো কি হ'ব, মই 2 নম্বৰ লিখি লৈছোঁ। 2 নম্বৰটোত কি দি আছে, শূন্যবোৰৰ সমষ্টি দি আছে আমাৰ √2 আৰু গুণফল দি আছে কিমান 1/3।
এতেকে দ্বিঘাত বহুপদটো ফর্মুলাটো আসলে আমার কে হোল ইন্টু এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল ইন্টু এক্স প্লাস আলফা ইন্টু এতিয়া যাৰ যাৰ মান আছে চাই চাই বহাই দিয়া কেৰ মান এতিয়ালৈ আমি নাজানো কি হ'ব থাকিলে আমাৰ এক্স স্কোয়ার আলফা প্লাস বিটাৰ মান কিমান আছে আলফা প্লাস বিটাৰ মান আছে √2 মাইনাস √2 এক্স প্লাস আলফা ইন্টু বিটাৰ মান আছে আমাৰ 1/3 এইবাৰ আমি কেৰ মান কিমান বহাম এই যে আমাৰ এই ৰাশি পদবিলাক আছে এই পদবিলাকৰ তলত হৰত কি আছে 1 আছে 1 আছে আৰু 3 আছে এই হৰবিলাকৰ আমি কি কৰিম লসাগু উলিয়াম তে 1 1 আৰু 3 লসাগু কিমান হ'ব আমাৰ 3 হ'ব তে লসাগু যিমান হয় কেৰ ঠাইত সেইটো মান বহাই দিম তে লসাগু আমাৰ 3 তে 3 বহাই দিম তাৰপিছত এক্স স্কোয়ার মাইনাস √2x প্লাস 1/3 সাইডত লিখি দিবা কি কে ইকুৱেল 3 লৈ এবার পূরণ করে দিয়া কিমান হ'ব 3x স্কোয়ার মাইনাস 3√2x প্লাস এইটো আৰু এইটো পূরণ কৰিলে 3 3 ক্যান্সেল যাব তো এইটোৱে হ'ব আমাৰ উলিয়াবলগীয়া বহুপদ তাই লিখি লোৱা আঁতৰি দিছোঁ মই তো নেক্সট এবাৰ 3 নম্বৰ আহা 3 নম্বৰত কি আছে তার নম্বরটা মই চেঞ্জ করে দিছোঁ এটা হ'ব আমাৰ 3 নম্বৰ 3 নম্বৰত কি আছে যে শূন্যবোৰৰ সমষ্টি দিয়া আছে আমাৰ 0 আৰু গুণফল দিয়া আছে আমাৰ √5 এতেকে দ্বিঘাত বহুপদটো হ'ব ফর্মুলাটো আসলে আমার কে হোল ইন্টু এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল এক্স প্লাস আলফা বিটা যার যার মান আছে বহাই দিয়ে কের মান এতিয়ালৈ নাজানো চোৱা এক্স স্কোয়ার থাকিল মাইনাস আলফা প্লাস বিটার মান হল 0 0 ইন্টু এক্স প্লাস আলফা বিটার মান হল আমার √5 থাকিল এইবাৰ কিমান হ'ব এক্স স্কোয়ার এই 0xৰ কোনো কাম নাই আমি লিখিম 5x এতিয়া চোৱা এই এক্স স্কোয়ার তলত 1 আছে আৰু √5ৰ তলত 1 আছে 1 আৰু 1ৰ লসাগু কিমান 1 ৰে পূৰণ কৰি দিলে মানে কেৰ মান আমি 1 ল'ম থাকিব কিমান এক্স স্কোয়ার প্লাস √5 লিখি দিয়া কে ইকুৱেল 1 লয় এবাৰ ইকুৱেশ্যনটো কি হ'ব ইকুৱেশ্যন বোলে সৰি দে দ্বিঘাত বহুপদটো হ'ব আমাৰ কি এইটোৱে মানে একটো উঠাই দিলে হ'ল কিমান হ'ব এটা লিখি দিছোঁ মই হ'ব আমাৰ কিমান ইকুৱেল এক্স স্কোয়ার প্লাস √5 এইটোৱে হ'ব আমাৰ উলিয়াবলগীয়া বহুপদ তো নেক্সট এবাৰ আমি 4 নম্বৰলৈ আহিছোঁ এবাৰ 4 নম্বৰত আকৌ কি আছে নম্বৰ হল আমাৰ 4 কি দিয়া আছে শূন্যবোৰৰ সমষ্টি দিয়া আছে 1 আৰু গুণফল দিয়া আছে 1 এতেকে দ্বিঘাত বহুপদটো ফর্মুলা আসলে আমার কে এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল এক্স প্লাস আলফা বিটা যার যার মান আছে বহাই দিয়া কে নাই এক্স স্কোয়ার আলফা প্লাস বিটার মান 1 1 লগত এক্স পূরণ করলে এক্সে হব আকৌ আলফা বিটার মান 1 আছে পাতি তে চোৱা এক্স স্কোয়ার তলত 1 আছে মাইনাস এক্সৰ তলত 1 আছে আৰু 1ৰ তলত 1 আছে লসাগু কিমান হ'ব 1 হ'ব মানে কেৰ ঠাইত আমি 1 বহাই দিম কিমান হ'ব এক্স স্কোয়ার মাইনাস এক্স একটু বছর মুছি দিছোঁ কিমান হ'ব প্লাস 1 লিখি দিবা কে ইকুৱেল 1 লয়
এইবাৰ পূৰণ কৰি দিলে কিমান হ'ব এক্স স্কুৱেৰ মাইনাছ এক্স প্লাছ আমাৰ এইটোৱে হ'ব উলিয়াবলগীয়া বহুপদ। নেক্সট এবাৰ 5 নম্বৰ চোৱা। পাঁচ নম্বৰ কি আছে এই কোনটো কাটো কোনটো নম্বৰ 5 কৰি দিয়া। 5 কিমান আছে শূন্যবোৰৰ সমষ্টি দিয়া আছে আমাৰ -1/4 আৰু গুণফল দিয়া আছে 1/4। এতেকে দ্বিঘাত বহুপদটো ফর্মুলা হল আমার কে এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল এক্স প্লাস আলফা বিটা। কে মান নাজানো এতিয়ালৈ থাকক। এক্স স্কোয়ার মানে এক্স স্কোয়ার থাকিল আলফা প্লাস বিটার মান হল মাইনাস। সো ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে, মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব 1/4 এক্স। আকৌ আলফা প্লাস বিটার মান আলফা ইন্টু বিটার মান দিয়ে আছে 1/4। কেৰ মান আমি কিমান বহাম এক্স স্কোয়ার তলত 1 আছে, ইয়াৰ তলত 4 আছে আৰু ইয়াৰ তলত 4 আছে। 1 4 4ৰ লসাগু হ'ব আমাৰ 4 মানে কেৰ ঠাইত আমি 4 বহাই দিম। এফালে হ'ব আমাৰ এক্স স্কোয়ার প্লাস 1/4 এক্স প্লাস 1/4। লিখি দিয়া কে ইকুৱেল 4। 4ৰে পূৰণ কৰিলে আমাৰ কিমান হ'ব 4x স্কোয়ার প্লাস 4 4 কেঞ্চেল যাব এক্স হ'ব, আকৌ 4 4 কেঞ্চেল যাব 1। তাৰ মানে আমাৰ উলিয়াবলগীয়া বহুপদটো হ'ব আমাৰ 4x স্কোয়ার প্লাস এক্স প্লাস 4। এতিয়া ইয়াৰে 6 নম্বৰটো তোমালোকলৈ মই হোমৱৰ্ক থৈ দিলোঁ, তোমালোকে কৰিবা। এইবাৰ আহিছোঁ আমি প্ৰশ্ন নম্বৰ 3 লৈ। 3 নম্বৰ প্ৰশ্নত কি ক'লে 3 নম্বৰ প্ৰশ্নত ক'লে যে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ। 2 নম্বৰত আমাৰ কি দি আছিলে শূন্যবোৰৰ সমষ্টি দি আছিলে আৰু গুণফল দি আছিলে। এবাৰ 3 নম্বৰত কিন্তু সেইটো দিয়া নাই। 3 নম্বৰত কৈছে যে শূন্য এটা শূন্য দি আছে আৰু সেই শূন্য বিশিষ্ট আমাৰ কি কৰিব লাগে বহুপদ নিৰ্ণয় কৰিব লাগে। এতিয়া চাবা কৰাই দিছোঁ মই। এতিয়া আমি গম পালোঁ কি যে এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিবলৈ হ'লে আমাৰ সেই কি লাগে শূন্যবোৰৰ সমষ্টি লাগে আৰু গুণফল লাগে। ইয়াতে আমাৰ শূন্যবোৰৰ সমষ্টি আৰু গুণফল দিয়া নাই, ইয়াতে আমাৰ এটা শূন্য দি আছে। মানে চাবা 1 নম্বৰটোৱে কৈছোঁ ইয়াত আলফা মানে -4 আৰু বিটা মানে কিমান বিটা মানে হ'ল আমাৰ 3/2। এতিয়া যিহেতু আমি সেই ফৰ্মুলাটোত বহাই দিলে আমি দ্বিঘাত বহুপদ পাওঁ, সেই ফৰ্মুলাৰ মতে আমাৰ কি লাগে শূন্যবোৰৰ সমষ্টি লাগে আৰু গুণফল লাগে। সেইকাৰণে আমি ইয়াৰ সমষ্টি আৰু গুণফল আগতীয়াকৈ উলিয়াই ল'ম। কিমান হ'ব আলফা প্লাছ বিটা মানে কি -4 প্লাছ 3/2। ইয়াৰে এলচিয়াম হ'ব আমাৰ 2। এই 2ৰে ইয়াৰ তলত 1 আছে, হৰণ কৰিলে 2 বাৰ যাব, 2ৰে 4 পূৰণ কৰিলে -8 মাজত প্লাছ 3 হ'ব। এইখিনি যোগ বিয়োগ কৰিলে আমাৰ ওপৰত হ'ব -5 তলত হ'ব 2। তাৰমানে আমি শূন্য দুটাৰ সমষ্টি পালোঁ আমি -5/2। আকৌ গুণফল কিমান হ'ব আলফা ইন্টু বিটা, গুণফল কিমান হ'ব -4 × 3/2। এইখিনি কাটিলে 2ৰে 4 কাটিলে 2 বাৰ 2 3 গুণ 6 -6 হ'ব। এতেকে আমাৰ বহুপদটো হ'ব ফৰ্মুলাটো আছিলে আমাৰ কে এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল এক্স প্লাস আলফা বিটা। এতিয়া যাৰ মান আছে বহাই দিওঁ। কে থাকিল এইফালে হ'ল আমাৰ এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটাৰ মান বহাব লাগে। আলফা প্লাস বিটাৰ মান ইয়াতে -5/2 আছে, ইয়াতে মাইনাছ আছে, ইয়াতে মাইনাছ আছে, মাইনাছে পূৰণ কৰিলে আমাৰ প্লাছ হ'ব মানে 5/2 এক্স হ'ব। আকৌ আলফা ইন্টু বিটাৰ মান আমাৰ 6 আছে, এইটো ব্ৰেকেট উঠাই দিব। এতিয়া চোৱা ইয়াৰে তলত 1 আছে, ইয়াৰে তলত 2 আছে আৰু ইয়াৰে তলত 1 আছে, মানে ইয়াৰ লসাগু কিমান হ'ব হৰবিলাকৰ লসাগু হ'ব আমাৰ 2। কেৰ ঠাইত আমি 2 পাতি দিম। 2 পাতি দিলে কিমান হ'ব এক্স স্কোয়ার প্লাস 5/2x মাইনাস 6। সাইডত লিখি দিয়া কে ইকুৱেল 2 লো। এতিয়া 2ৰে পূৰণ কৰিলে কিমান হ'ব 2x স্কোয়ার
এই 2 2 কেঞ্চেল গৈ থাকিব আমাৰ 5x আকৌ 3 2 6 গুণ 12 এইটোই হ'ব আমাৰ উলিয়াবলগীয়া বহুপদ এবাৰ 2 নম্বৰটো ইজি আছে 2 নম্বৰটো তোমালোকে কৰিবা মই 3 নম্বৰ আৰু 4 নম্বৰ কৰা দিছো এবাৰ চোৱা মই 3 নম্বৰ কৰিম তিনি নম্বৰত কি আছে ইয়াত এটা কথা হল মই আলফা মানে প্ৰথম মানটো লৈ আছো তুমি আলফাটো মানে এইটো ল'ব পাৰা এইটো ল'ব পাৰা তোমাৰ ইচ্ছা যি লোৱা ল'বা আৰু তে আলফা মই কিমান লৈছো 1/3 আৰু বিটা মই লৈছো কিমান -1 প্ৰথম কথা হল ইয়াৰ আমি কি যোগফল উলিয়াব লাগিব তে যোগ কৰি দি আলফা প্লাস বিটা মানে 1/3 প্লাস এ মাইনাস এ মাইনাস এখানে কিমান হ'ব এলসিএম হ'ব আমাৰ 3 ওপৰত হ'ব 1 তলত হ'ব 3 সরি 1 - 3 কিমান হ'ব -2/3 আকৌ আলফা ইনটু বিটা কৰিলে কিমান ওলাব 1/3 ইনটু -1 তে -1/3 এতেকে বহুপদটো হ'ব ফর্মুলা ছিল আমার কে x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা যার যার মান আছে বহাই কে থাকিল এফাল হল আমার x স্কয়ার মাইনাস আলফা প্লাস বিটার মান আলফা প্লাস বিটা হলো এইটো ইয়ার মান আছে কিমান -2/3 ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে মাইনাসে পূরণ করলে আমার হবে প্লাস 2/3 লগত হব x প্লাস আলফা বিটার মান দেখো আলফা ইনটু বিটার মান হল আমার এতে আলফা ইনটু বিটা -1/3 আছে তে এই মাইনাস আর এই প্লাস পূরণ করলে মাইনাস হব মানে ইয়ারে মান হব আমার 1/3 তে কের মান আমি কিমান লম এই সংখ্যাবিলাকৰ ইয়াৰে হৰবিলাকৰ কি আছে 3 আছে আৰু ইয়াৰ 1 আছে হৰবিলাকৰ লসাগু হ'ব আমাৰ 3 বহাই দিম ঠিক আছে x স্কয়ার প্লাস 2/3x মাইনাস 1/3 সাইডত লিখি দিয়া k ইকুয়াল 3 এবার 3 রে পূরণ করলে আমার কিমান হ'ব 3x স্কয়ার এইটোৰ এই 3 রে এখিনি পূরণ করলে এই 3 ক্যান্সেল যাব থাকিব আমার 2 2x আকৌ এই 3 রে 3 পূরণ করলে এই 3 ক্যান্সেল যাব থাকিব আমার কিমান -1 এইটোই হ'ব আমাৰ উলিয়াবলগীয়া নিৰ্ণয় বহুপদ তে নেক্সট আজিৰ অন্তিম প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন 4 নম্বৰত কি আছে ইয়াত আলফা মানে হল আমার 3/2 আর বিটা মানে হল আমার -2 প্রথম কথা আমি ইয়ার কি ওলাব লাগব সমষ্টি ওলাব লাগব মানে পূরণ যোগফল তো কিমান হ'ব 3/2 প্লাসে মাইনাসে -2 হ'ব এলসিয়াম হ'ব আমার 2 আর 1 এলসিয়াম 2 উপরত হল 3 2 2 4 তার মানে আমার হবে ইয়ারে যোগ বিয়োগ করলে -1/2 যোগফল পালো আমি কিমান -1/2 আকৌ পূরণ ফল কিমান হ'ব আলফা ইনটু বিটা ইকুয়াল কিমান 3/2 ইনটু -2 এটুটো ক্যান্সেল আমার কিমান হ'ব -3 এতেকে বহুপদটো হ'ব কে x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা যার যার মান আছে বহাই দিয়া কে থাকিল এফাল হল আমার x স্কয়ার আলফা প্লাস বিটার মান আছে -1/2 এই মাইনাস পূরণ করলে প্লাস হব মানে 1/2x আলফা ইনটু বিটার মান আছে আমার -3 বহাই দিয়া ইয়ারে হরবিলাকৰ লসাগু হল আমার এতে 2 আছে এতে 1 আছে এতে 1 আছে হরবিলাকৰ লসাগু হব 2 কে এর ঠাই 2 পাতি দিয়ে থাকিল x স্কয়ার প্লাস 1/2x -3 লিখি দিয়া k ইকুয়াল টু 2 রে পূরণ করে দিলে কিমান হ'ব 2x স্কয়ার প্লাস এই 2 ক্যান্সেল যাব x আকৌ 3 2 গুণ 6 এইটো হ'ব আমাৰ উলিয়াবলগীয়া নিৰ্ণয় বহুপদ তো আজিলৈ এইখিনি থাকক তে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনী 2.3 প্ৰশ্নখিনি কৰাই দিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা
আৰু ভিডিঅ' চাই কেনে পালা জনাবা কমেণ্টত আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আমাৰ এইটো চেনেলৰ জৰিয়তে নৱম আৰু দশম শ্ৰেণীৰ গণিত বিজ্ঞান ইংৰাজী আৰু ঐচ্ছিক গণিতৰ নিয়মিতভাৱে পাঠদান কৰি থাকিম ধন্যবাদ।